এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। পুনৰ অসমীয়া জাতিক ধৰি বিৰূপ মন্তব্য কৰাৰ বাবে নগাঁৱত ক্ষমা খোজালে লাচিত সেনাই এজন অনা অসমীয়া লোকক। এই ঘটনা নগাঁৱৰ চামগুৰিৰ বিমল ৰয় নামৰ ব্যক্তিজনে অসমীয়া জাতিক ফাল্টু জাতি বুলি বিৰূপ মন্তব্য কৰাৰ অভিযোগ স্থানীয় নৃপেন দাসৰ। ঘটনাস্থলীত বীৰ লাচিত সেনাৰ নগাঁও সমিতিৰ লোক উপস্থিত হৈ ভৱিষ্যতে অনুৰূপ ঘটনা নহয় বুলি ক্ষমা খোজালে বিমল ৰয়ক। ব্যক্তিগত কণ্ডলৰ বাবেই এই মন্তব্য কৰাৰ কথা স্বীকাৰ কৰি ক্ষমা খুজিলে বিমল ৰয়ে। ধৰক বস্তুটো ইমানটোতো মই ধৰক মোৰ জন্মকণ মই ইয়াতে, মই কিন্তু এনেকুৱা ধৰণৰ কোনো মন্তব্য কৰা নাই। যদি কিবা কাৰণত কোনোবাই যদি অভাৱ অভিযোগ আনিছে মোক মই মাফ কৰিম বুলি মই ভাবি যেনেকুৱা উপায় আছে মোক মাফ কৰি দিবা। যদি কিবা কাৰণত যদি কিবা অভাৱ অভিযোগ আহিছে তেতিয়া নাই, তেনেকুৱা মই কিন্তু দেখক বস্তুটো কি, এটা জাতীয় সংগঠনৰ ওচৰত যিমানে যি কৰক আপুনি মূৰ দোৱালে সমাজৰ ওপৰত উচ্চ স্থানত থকা যায়। আপুনি ইয়াত আকুৰগুজ হৈ পেলাই কোনো কাম নাইকিয়া। মই যিটো বস্তু কোৱা নাই সেইটো মোৰ পাৰ্চনেল বন্ধু এজনৰ গতিকে আকুৰগুজ হ'বলগীয়া হৈছে। এজন কিবা পাৰ্চনেল আখেজ ফুৰাবলৈ এইটো কামটো কৰিছে। দেখক কোনোবাই যদি অভিযোগ দিব পাৰে সত্য প্ৰমাণিত কৰক, মইতো তাকেই কৰি আছো। আৰু মোক নাই, তেখেতৰ এইটো কিছুমান পাৰ্চনেলি প্ৰব্লেম থকাৰ গতিকে পাৰ্চনেলি কাৰোবাৰ লগত কাজিয়া পত্ৰ হোৱাৰ গতিকে কোনোবাই অভিযোগ বিভিন্ন কাৰণত আপোনাৰ ওপৰতো মই দিব পাৰোঁ এনেকুৱা আপুনি কৈছে বুলি। কিন্তু পাৰ্চনেল এতিয়া কি, যদি মই ইমানখিনি কথা কৈ লাভ নাই। যদি কিবা কাৰণে কাৰোবাৰ যদি মোৰ কথাৰ দ্বাৰা যদি আঘাত হৈছে মই মাফ খুজি আছোঁ তেখেতক। আচলতে সকলোতকৈ ডাঙৰ কথা হৈছে অসমত এটা পৰিৱেশ সৃষ্টি হৈছে। কিছু অনা অসমীয়া ব্যক্তিয়ে অসমীয়া জাতিৰ প্ৰতি আজিকালি বিৰূপ মন্তব্য কৰাৰ পৰিলক্ষিত হৈছে বহু সময়। আৰু সেই তেনেকুৱা এটা পৰিস্থিতি বা তেনেকুৱা এটা পৰিৱেশ সৃষ্টি নহবৰ কাৰণে বীৰ লাচিত সেনাই সদায় চেষ্টা কৰি আছে। আজিও তেনেকুৱা এটা অভিযোগক লৈ পেলাই আমি চামগুৰিলৈ আহিছিলোঁ, চামগুৰি অঞ্চলত আহিছিলোঁ সেই ব্যক্তিজনৰ ওচৰলৈ। তেওঁ এটা অসমীয়া জাতিৰ ওপৰত বিৰূপ মন্তব্য কৰিছে বুলি তেওঁ আমাক এটা অভিযোগ দিছিল এজন ব্যক্তিয়ে, আৰু তেওঁ সেই বিষয়ে আমি কথা পাতিবলৈ আহিছিলোঁ। আৰু আজি তেওঁ আমাৰ ওচৰত ভুল স্বীকাৰ কৰি ভৱিষ্যতে তেনেকে নকৰোঁ বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে। আৰু প্ৰথমবাৰৰ বাবে আমি তেখেতক ক্ষমা কৰি দিছোঁ। আৰু এটা কথা সোঁৱৰাই দিছোঁ, যদি ভৱিষ্যতে এনেধৰণৰ কাম কৰিবলৈ চেষ্টা কৰে বীৰ লাচিত সেনাই অত্যন্ত কঠোৰভাৱে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব। নগাঁও পানীগাঁও কালিবাৰী, নাম নৃপেন দাস। মই তেখেতৰ তাত আহিছোঁ, কিবা এটা আমাৰ মাটি বাৰীত কথা আছে, কথা পাতিলোঁ। পাতাৰ পিছত তেখেতে ক'লে মোক যে প্ৰাঞ্জল মহন্ত অসমীয়া এটা ফাল্টুৰ লগত অসমীয়া জাতি ফাল্টু এটাৰ লগত লাগি পেলাই মোৰ লগত এইখিনি কৰিলে। বিমলৰ ক্ষমা খুজিছে, মোৰ তাত ক্ষমা খোজা নাই। না, মোৰ ৰাইজৰ চব খুজিছে। মোৰ কাৰণে একো নাই, কিন্তু প্ৰাঞ্জল মহন্তৰ লগত প্ৰাঞ্জল মহন্তকে কথাটো কৈছে না। মোৰ মুখত নকৈ এনেকৈ বহি আছে।